হেল্ল' নমস্কাৰ সকলোকে। এয়া চাওক ই-ৰিক্সা ফুল ৱেৰিং আপোনালোকৰ মাজত উলিয়াই থোৱা আছে। কোনটোবিলাক ক'ত খায় কেনেকৈ খায় আপোনালোকে নিশ্চয় নিজে হ'লেও আপোনালোকে ফুল ৱেৰিং কৰিব পাৰিব। চাই ল'ব ভালকৈ কোনটোবিলাক ক'ত খায় কেনেকৈ খায়। এয়া চাওক আমি চব ৰেডি কৰি ৰাখিছোঁ। যোনটো বস্তু য'ত লাগে আমি চব লগাই ৰাখিছোঁ। আপোনালোকে চাব নিশ্চয় বুজি পাব। এয়া দেখিছে এইটো মেইন আপোনালোকৰ চাবি চুইচ অফ অন চুইচ, যোনটো এইটো আপোনালোকৰ চাবি অফ অন কৰে। এইটো চাওক এইটো হৈছে চাবি অফ অন চুইচ। আমি বেটেৰী লগোৱা নাই, বাকী চব লগাইছোঁ। আপোনালোকে চাব পাৰে এইটো অফ অন চুইচ দেখা পালে। এতিয়া এইটো চাওক এইটো আপোনালোকৰ হৈছে মিটাৰৰ ৰঙাটো হৈছে আপোনালোকৰ দেখিছে, হালধীয়াটো এইটো নিগেটিভ, ৰঙাটো হৈছে আপোনালোকৰ পজিটিভ। এইটো মিটাৰৰ নিগেটিভ পজিটিভ লগালে মিটাৰটো অন হ'ব। বাকী আপোনালোকে 5ডাল থাকে ইয়াৰ ৱেৰ, আপোনালোকৰ ইণ্ডিকেটাৰ হেডলাইটৰ তেনেকৈ থাকে। মিটাৰ শ্ব' কৰিব দেখিছে, এইটো আপোনালোকৰ হৈছে মিটাৰৰ। আৰু এটা মিটাৰত আছে এইটো চাওক হোৱাইট কালাৰটো, এইটো স্পীড মিটাৰ। এইটো কণ্ট্ৰলৰ পৰা এক্সট্ৰাকৈ দিয়া থাকে, এইটো আমি কাটি থোৱা আছে। আমি চেক কৰিবৰ কাৰণে এইটো মিটাৰটো ৰখা হৈছে, সেইটো কাৰণে কাটি থোৱা আছে। এইটো স্পীড মিটাৰৰ হয় দেখা পালে। চাবি চুইচৰ আৰু মিটাৰৰ হৈছে। আৰু এটা নেক্সটটো চাওক এইটো হৈছে আপোনালোকৰ হৰ্ণ দেখিছে। হৰ্ণ আপোনাৰ দুডাল তাৰ কালাৰটো চাই লওক। ইয়াত আপোনালোকৰ টেপ মাৰি থোৱাই থাকে, হৰ্ণ দুটা কালাৰে আহে। এইটো হৰ্ণ আৰু এইটো হৈছে আপোনালোকৰ মেইন হেডলাইট চুইচ অফ অন চুইচ। এইটো চাওক দুডাল টাই থাকে, এইটো আপোনাৰ ডাইৰেক্ট অফ অন চুইচ। এইটো দেখিছে আমাৰ হেৰিত লাগি যায়, চুইচত লাগি যায়। এইটো অফ অন চুইচ হেডলাইটৰ। যেতিয়া এইটো অন কৰিব হেডলাইট জ্বলিব, যেতিয়া অফ কৰিব হেডলাইট অফ হ'ব। এইটো চাওক এইটো হৈ গৈছে আপাৰ ডিপাৰ চুইচ, আৰু এইটো হৈ গৈছে আপোনালোকৰ ইণ্ডিকেটৰ আৰু হৰ্ণ দেখা পাইছে। এইটো আপাৰ ডিপা আৰু এইটো ইণ্ডিকেটৰ আৰু হৰ্ণ। 5টা হৰ্ণ আৰু ইণ্ডিকেটৰ 5টা থাকে, আপাৰ ডিপা আপোনালোকৰ 3টা থাকে। এইটো কালাৰটো নিজে চাই আপোনালোকে কৰিব পাৰিব। এইটো চাওক এইটো হৰ্ণ আৰু এইটো আপোনালোকৰ ইণ্ডিকেটৰ আৰু এইটো আপাৰ ডিপা দেখা পাইছে। আৰু চাওক এইটো হৈছে ফ্লেচাৰ দেখা পাইছে। এইটো 3 পিনৰ ফ্লেচাৰ, কিছুমান ৱেৰিঙত আহে 2 পিনৰ ফ্লেচাৰ লগাব পাৰে আপোনালোকৰ। আমাৰ এইটো আহিছে 3 পিনৰ ফ্লেচাৰৰ ৱাৰিং। এইটো 3 পিন খাব চাই লওক। এইটো হৈছে এক্সিলেটাৰ চাওক, আমি এক্সিলেটাৰ লগাই থোৱা আছে। এইটো এক্সিলেটাৰ কালাৰটো চাই লওক, ৰঙাটোৱে লাগিব, কলাটোৱে লাগিব আৰু নীলাটোৱে লাগিব। ইয়াত সেউজীয়া দিয়া আছে কিন্তু এইফালে নীলা আছে, কিন্তু সেউজীয়া নীলা একে। কিছুমানত সেউজীয়া থাকে, কিছুমানত নীলা থাকে, প্ৰায় নীলাই থাকে। এইটো চাওক এইটো আপোনালোকৰ হৈছে বেক গিয়াৰৰ যোনটো এইটো 2টা পিনৰ থাকে, সেইটো বেক গিয়াৰত লাগিব। এইটো এক্সিলেটাৰ কানেকশ্যন আছিলে দেখিছে। মিটাৰৰ হৈ গ'ল, হৰ্ণৰ হৈ গ'ল, ফ্লেচাৰ হৈ গ'ল, আপোনালোকৰ চুইচৰো হৈ গ'ল। এতিয়া চাওক ইণ্ডিকেটাৰ, এইটো দেখা পাইছে ইণ্ডিকেটাৰ। এইটো আপোনালোকৰ আমাৰ 3টা পিন আছে, 3টা পিন এটা এইটো কাৰণে আছে। এইটো চাইডে আপোনালোকৰ পাৰ্কিং জ্বলে, আমাৰ পাৰ্কিঙৰ এইটো ইণ্ডিকেটাৰ জ্বলে। ইণ্ডিকেটাৰ জ্বলিব, পাৰ্কিঙো জ্বলিব, সেইটো কাৰণে আমাৰ 3টা আছে। এইটো পাৰ্কিং হয়, এইটো আপোনালোকৰ ইণ্ডিকেটাৰ হয়, এইটো আৰ্থিং হয়। যদি লগাব বিচাৰে পাৰ্কিঙো লগাব পাৰিব, পাৰ্কিঙৰ ৱেৰ আছে তাত দেখাইছিলে। এইটো নীলাটো আপোনাৰ পাৰ্কিং হয়, পাৰ্কিং আপুনি লগাব পাৰিব। যেতিয়া হেডলাইট জ্বলাব তেতিয়া পাৰ্কিং জ্বলিব। এইটো চেম হয় ৰাইট চাইডৰ ইণ্ডিকেটাৰ দেখা পাইছে, কালাৰটো একেই আছে। মাজতো ইণ্ডিকেটাৰ, এইটো হৈছে হালধীয়াটো পাৰ্কিং, এইটো হৈছে আৰ্থিং দেখা পাইছে। এইকেইটা আগফালৰ ৱাৰিং আছিলে। এতিয়া হেডলাইটটো আমি দেখাবলৈ চেষ্টা কৰিম। এইটো হেডলাইটৰ 3টা পিনৰ আহে,
এইটো কাটি কিনি আমাৰ লগত যোনটো হেডলাইট আছে সেইটো কাটি মেলি জইন দিব লাগিব। এইটো দেখা পাইছে হেডলাইটৰ 3টা পিন থাকে, আপা দিপা আৰু আৰ্থিং। এইটো আছে আৰ্থিঙে লগাব, আপা দিপা নিজে চাই মেলি মিলাই কিনি লগালে হ'ল। দেখিছে 3টা লাই আছে আমাৰ ইয়াত। আগফালৰ ইমানখিনি আছিলে। এতিয়া আহক আমি কণ্ট্ৰলাৰ ৱাৰিংটো চাওঁ। চাওক আমি চব ফিটিং কৰি থোৱা আছে আপোনালোকক দেখাবৰ বাবে। ভালকৈ চাওক, ভালকৈ এইটো চাওক কণ্ট্ৰলাৰ মাইনাছ দেখা পাইছে, এইটো কণ্ট্ৰলাৰ পৰা আহিছে, এইটো মাইনাছ আৰু যোনটো ইফালৰ পৰা আহিছে সেইটো আপোনাৰ বেটেৰী। এইটো হৈছে প্লাছ, এইটো মাইনাছ, এইটো বেটেৰীৰ পৰা আহিছে, এইটো প্লাছ, এইটো বেটেৰীৰ পৰা আহিছে। চাই লওক মাইনাছ প্লাছ, এইটো কণ্ট্ৰলাৰ পৰা দেখিছে, কণ্ট্ৰলাৰ পৰা এইটো মাইনাছ আহিছে, প্লাছ আহিছে দেখা পাইছে। আৰু এইটো হৈছে আপোনালোকৰ মটৰৰ, দেখিছে মটৰৰ তাৰ হালধীয়া, এইটো মটৰৰ হয়। মটৰ আমাক ফিটিং কৰি থোৱা আছে দেখা পাইছে। মটৰ ফিটিং কৰি থোৱা আছে, হালধীয়াটো হালধীয়া, মটৰ একেই, কালাৰটো কালাৰেই লাগে। এইটো দেখা পাইছে যোনটো কালাৰ হয় সেইটো কালাৰ লগাই দিলে হ'ল। দেখিছে এইটো নীলা নীলা লাগি আছে, হালধীয়া হালধীয়া লাগি আছে, এইটো মটৰৰ হয়। আৰু এইটো হৈছে আপোনালোকৰ, এইটো হৈছে চাৰ্জাৰ পিনৰ। চাওক এইটো আৰু এইটো একে, দুইটাই বেটেৰীৰ পৰা একে ভল্টে পায়। এইটো লগালেও আপোনালোকৰ তাত হ'ব, সিটো চাৰ্জাৰ পিনত লগালেও হ'ব, দুইটাই একে হয়। চাওক কলা কলা ৰঙা ৰঙা, এইটো চাওক ৰঙা কলা, এইটো আপোনালোকৰ চাৰ্জাৰ পিনত ৰঙা কলা তাঁৰ থাকে, এইটো চাৰ্জাৰ পিনত জইন দি দিলে হ'ল। দেখা হৈছে এইটো আপোনালোকৰ হৈছে MCB। মই আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছে MCBটো। এইটো চাওক কেনেকৈ ফিটিং হৈছে, এইটো MCB, এইটো অন হৈছে, এইটো MCB ইয়াত ডাইৰেক্ট কৰি দিলে হ'ল। যদি MCB নাথাকে আপোনালোকে ডাইৰেক্ট কৰিলে হ'ল। MCB লগালে ভাল, MCB লগাব প্ৰায়। এইটো চাওক MCB হয়। আৰু এইটো চাওক বেটেৰী মাইনাছ প্লাছ দেখা পাইছে, এইটো গৈছে ৱাৰিঙৰ আগলৈ, দেখিছে এইটো মাইনাছ প্লাছ, এইটো আপোনালোকৰ ৱাৰিঙতে থাকে, জইন কৰি দিলে হ'ল। এতিয়া আহক আমি ৰিমটৰ দেখাওঁ। এইটো ৰঙা যোনটো দুটাৰ, এটা 3 পিনৰ থাকে, এটা 2 পিনৰ থাকে, ৰঙা থাকিব, চব কণ্ট্ৰলতে ৰঙাই থাকে, কিছুমান কণ্ট্ৰলত নীলা থাকিব। এইটো আপোনালোকৰ ৰিমটৰ হয়। যেতিয়া আপোনালোকে ৰিমটটো দিব তেতিয়া আপোনালোকৰ কণ্ট্ৰলাৰ পৰা চাবিটো অন হ'ব, আপোনালোকে যাব পাৰিব আগলৈ পিছলৈ, তেতিয়াও যাব পাৰিব চাবি অন কৰি। এইটো হৈছে মটৰৰ চেঞ্চৰ, যোনটো 5টা পিনৰ থাকে চেঞ্চৰ। এইটো ইয়াতো মটৰৰ কালাৰটো কালাৰেই লাগে, ৰঙাটো ৰঙাতে লাগিব, কলাটো কলাতে লাগিব। এইটো চাই লওক, এটা লাগিছে মটৰৰ পৰা, এইটো মটৰ, এইটো আমাৰ ৱাটাৰপ্ৰুফ মটৰ হয়। এইটো হৈছে মটৰৰ, দেখা পাইছে, এইটো হৈছে চেঞ্চৰ। এতিয়া আহক আমি বেলেগ দেখাওঁ। আপোনালোকে যদি ৱাৰিংটো বুজি পোৱা নাই, মোৰ আৰু এটা ভিডিঅ' আছে, এই ভিডিঅ'টোত চাব ৱাৰিংটো। মই চব প্লাগতে কোনটো প্লাগ ক'ৰ হয় মই দেখাই থোৱা আছে, আপোনালোকে চাই কিনি নিজে হ'লেও কৰিব পাৰিব এইটো ভিডিঅ' চাই। এইটো চাওক, এইটো বেক গিয়াৰৰ হয়। বেক গিয়াৰৰ মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ, বেক গিয়াৰৰ এটাই আছিলে, এডাল কানেকশ্যনে গৈছে ইয়াৰ পৰা। এইটো চাওক বেক গিয়াৰৰ কালাৰটো চাই লওক, আমাৰ এইটো হৈছে আগলৈ যোৱা বেক গিয়াৰ, দেখা পাইছে। এইটো কালাৰটো হৈছে এইটো কালাৰ, এটাই আছে, এইটোৰ লগত জইন দি দিলে হ'ল। বাকী তাৰ পৰা মাইনাছটো ৱাৰিঙৰ পৰা গৈছে, আপোনালোকে এডাল জইন দি দিলে হ'ল। আৰু এইটো চাওক মই অথনি দেখাইছিলোঁ মিটাৰৰ স্পীডৰ মিটাৰ, যোনটো মিটাৰ শ্ব' কৰে, এইটো এক্সট্ৰাকৈ থাকে। এইটো কালাৰটো চাই লওক, এনেকুৱা কালাৰ থাকে কণ্ট্ৰলত, চব কণ্ট্ৰলতে এনেকুৱা কালাৰ থাকে স্পীড মিটাৰ। এইটো চাওক, এইটো হোৱাইট গৈছে ইফালৰ পৰা,
আৰু এইটো চাওক এক্সেলেটাৰ চাই লওক এক্সেলেটাৰ ৰঙা কলা নীলা এইটো একেই আছে দেখা পাইছে ৰঙা কলা নীলা এইটো এক্সেলেটাৰ হয় এইটো কন্ট্ৰলাৰ পৰা যায় আগফালে এক্সেলেটাৰ চাই লওক এইটো হৈছে 48 ভোল্ট যোনটো আপোনালোকৰ কন্ট্ৰলাৰ ষ্টাৰ্ট কৰে 48 ভোল্ট দেখা পাইছে এইটো 48 ভোল্ট যোনটো কন্ট্ৰলাৰটো ষ্টাৰ্ট কৰে এই 48 ভোল্টটো 48 ভোল্ট গৈ মেলি এইটো ডিসি কনভাৰ্টাৰ লাগে দেখা পাইছে এইটো ডিসি কনভাৰ্টাৰ বুলি কয় সৰুটো এইটো ডিসি কনভাৰ্টাৰ বুলি কয় এইটো 48 ভোল্ট লাগি কিনে 12 ভোল্ট উলিয়াই ইয়াত এইটো 12 ভোল্টটো আপোনালোকৰ লাইট হৰ্ণ বেক গিয়াৰ এইবিলাক এই 12 ভোল্টটোৱে আপোনালোকৰ কাম কৰে কালাৰটো চাই লওক 12 ভোল্টৰ কালাৰ এইটো থাকে এটা হৈছে আৰ্থিং এটা আছে 12 ভোল্ট এটা চাওক এইটো বেক হৰ্ণ বেক গিয়াৰৰ কালাৰটো দেখাইছিলোঁ এইটো বেক গিয়াৰৰ কালাৰ আৰু এইটো আপোনালোকৰ কালাৰটো চাই লওক এইটো বেক গিয়াৰৰ কালাৰ আছিলে এটা ঠাই 12 ভোল্ট 12 ভোল্টৰ বেক গিয়াৰ দুটা মিক্স হৈ আপোনালোকৰ বেগলৈ দিলে হৰ্ণ বাজিব এইটো হৰ্ণ বাজিব বেগলৈ দিলে চাই লওক কন্ট্ৰলাৰ ৱাৰিং আৰু আগফালৰ ৱাৰিং হৈ গ'ল এতিয়া আহক আমি পিছৰ ৱাৰিংটো চাওঁ এইটো পিছৰ ৱাৰিং চাওক এইটো হৈছে আপোনালোকৰ ইণ্ডিকেটৰ ৰাইট সাইড ইণ্ডিকেটৰ দেখা পাইছে এইটো কালাৰটো চাই লওক ৰাইট সাইড ইণ্ডিকেটৰ এইটো আমি দুটা পিনে যায় এইটো হৈছে আপোনালোকৰ পাৰ্কিং দেখা পাইছে পাৰ্কিং আমাৰ লাইটৰ এইটো পাৰ্কিংটো এক্সট্ৰাকে দিয়া থাকে সেইটো কাৰণে আমাৰ তিনটা লাইটৰ কানেকশ্যন আছে কিন্তু আপোনালোকে দুটা জইন কৰিব পাৰে যদি পাৰ্কিং বিচাৰে পাৰ্কিঙো লগাব পাৰে এইটো একে কালাৰটো আগৰ ভিডিঅ'টো চালে আপোনালোকে গম পাব কোনটো কোৰ ৱেৰ হয় ভালকৈ আগৰ ভিডিঅ'টো চাই ল'ব এইটো ভিডিঅ'টো আপোনালোকে অকণমান চালে গম পোৱা যাব যে কোনটো কোৰ হয় আৰু এনেকুৱা যদি ভিডিঅ' লাগে মোক কমেণ্ট কৰিব মই আপোনালোকক দিবলৈ চেষ্টা কৰিম